নমস্কাৰ। আজি আমি আহিছোঁ 4 নম্বৰ খেলপথাৰত। এতিয়া বৰষুণ হৈ আছে। বৰষুণৰ মাজতো আসাম পুলিচ SSC-JDৰ অগ্নিবীৰ টি-আৰ্মিৰ কেণ্ডিডেটসকলে ৰান কৰি আছে। বৰষুণৰ ফিল্ডত পানী দগাত হৈ গৈছে মাজে মাজে ফিল্ডৰ দেখিবলৈ পাইছে আপোনালোকে। আজি সিমানে কেণ্ডিডেট অহা নাই, তার মধ্যেও 4-5 জন আইছে রান করে আছে। বরষুণ হয়ে আছে তথাপিও এগুলো রান করেছে। চেষ্টা করিয়ে থাকিব লাগিব, যেতিয়ালৈকে ভগৱানে বা ঈশ্বৰে মুখৰ ফালত নাচায় তেতিয়ালৈকে কষ্ট কৰি থাকিব লাগিব। এদিন ভগৱানে বা ঈশ্বৰে দিবই, কষ্টৰ ফল দিবই। কষ্ট যদি নকৰো কেতিয়াও ফল নাপাওঁ। কষ্ট কৰিলেহে ফল পাম। আৰু বেলেগৰ কথাত কাণ নিদি নিজৰ অধীনত চলি টাইম মতো ৰান কৰিব লাগিব, টাইম মতো পঢ়া শুনা কৰিব লাগিব। তেনেহ'লে জীৱনত সাকসেছ হ'বলৈ যাব। বেলেগেতো নানান ধৰণৰ কথা কৈ থাকিব, বেলেগে কৈ থাকিব, মই এক ডাইন সাইডৰ পৰা শুনিম, বাওঁ সাইডত দি বাই কৰি দিম। যিসকলৰ SSCত দিব, অগ্নিবীৰ দিবা, সেইসকলক কৈছোঁ তোমালোকে এতিয়াৰ পৰা ৰান ষ্টাৰ্ট কৰি দিয়া। কিয়নো 20 তাৰিখত SSCৰ এনচাৰ কিউ দিছে। অহা 28-29 তাৰিখত কিবা স্ক'ৰ দিব আৰু অগ্নিবীৰৰ ৰিজাল্ট জুলাই মাহৰ প্ৰথম সপ্তাহত দিব। আসাম পুলিচটো মামাই কৈছে অক্টোবৰ কিবা নৱেম্বৰত হ'ব ইণ্টাৰভিউ। আৰু বৰ্তমান হৈ আছে BTC এলেকাত ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ হৈ আছে। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা প্লিজ।